মৰ্নিং ফ্ৰম ডাউকি। তো এতিয়া ৰাতিপুৱা উঠি তাৰমানে আজি একদম মুখ হাত ধুই ল'লোঁ, একদম ৰেডি আৰু একদম গেট আপ চাই লওক, একদম ৰেডি। মানে বেছি দেৰি নকৰোঁ, আমি সোনকালে যাব লাগিব কাৰণ ইয়াৰ পৰা ৰাস্তা বহুত বেয়া। তো মানে গোটেই বেয়া নহয়, মাজত বেয়া আছে। তো আৰু যিহেতু টাৰ্ণ আছে, আমি আস্তে আস্তে যাই আছোঁ, তো বহুত টাইম লাগিব, সেইকাৰণে সোনকালে ওলাইছোঁ। আৰু বাকী ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি জোৱাই লৈ যাম, জোৱাইত যি আছে চাম, জোৱাইত ষ্টে নকৰোঁ, চিধা শ্বিলং যাম চাগে। প্ৰব্লেম নহ'লে আকৌ ডাইৰেক্ট শ্বিলং যাম আৰু শ্বিলঙত ষ্টে কৰি শ্বিলঙত যি আছে নেক্সট ডে চাই আমি তাৰ পৰা গুচি যাম। আৰু ইয়াতে যাওঁতে যি জাগা জোৱাইত দেখাব আপোনালোকক দেখাম। তো কি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে ৰিপুজ ব্লগ। আৰু এতিয়া এয়া আমাৰ হোটেল আৰু আমাৰ এইটো ৰুম আছিল, ৰুম নম্বৰ 2। তো ৰাতি লাইট নোহোৱাকৈ পাৰ কৰি দিলোঁ, মোবাইল চবাইলত চাৰ্জ নাই, কিবা কাৰণে চাৰ্জ কৰিছোঁ, মেনেজ কৰিছোঁ। দাদাই জেনেৰেটৰ আনিছে, তো সেনেকুৱাকৈ চাৰ্জ কৰি দিছোঁ। দাদাজনে হেল্প কৰিছে, উপায় নাই। ইয়াতে লাইন গ'লে বোলে প্ৰায় 5 দিন 10 দিন নাহেয়ে, তো কি কৰিম আৰু উপায়তো নাই। তো আৰু ইণ্টাৰনেটো বহুত শ্ল'। তো এতিয়া যাওঁ, দাদাজনক ৰুমৰ ভাড়া দি ব্ৰেকফাষ্ট কৰিম, ব্ৰেকফাষ্ট কৰি চিধা জোৱাই লৈ ওলাই যাম, মাজত নৰখোঁ। তো গাইজ, এয়া দাদা হয়। আমি কালি ৰাতি ইয়াতে আছিলোঁ, ষ্টে কৰিছিলোঁ লামিন গেষ্ট হাউচ। আৰু দাদা হয়, আপোনাৰ নাম য়মিকি। আৰু দাদাজন বহুত ভাল হয়। আৰু আপোনালোকে যদি ডাউকি আহে, ডাউকিত ষ্টে কৰি ইয়াতে থাকিব পাৰিব। আৰু ইয়াত ভাল ভাল ৰুমো আছে ইয়াতে, আৰু কম দামতে পায়। চেষ্টাৱালা भी मिल जाता है, तो बहुत कम दामতে পায়। তো ভাইয়া আচ্ছা লাগা, থ্যাংক ইউ বাই বাই। আৰু বৰ্তমান আমি ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া ৰুমৰ পৰা ওলাই আমি ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰিম বুলি ভাবিছিলোঁ ডাউকিতে। আমি ৰুমৰ আগতে মানে হোটেল ৰেষ্টুৰেণ্টবিলাক আছিল, কিন্তু কি হ'ল তাত আমিতো ৰাতিপুৱাই ওলাই আহিলোঁ না, তো ইমান ৰাতিপুৱাই দোকান পোহাৰ একো নুখুলে মানে। তো আমি তাৰ পৰা ওলাই আহিলোঁ। এতিয়া ওলাই আহি আমি এতিয়া ডাইৰেক্ট জোৱাইৰ ফালে যাই আছোঁ। বাটত যেতিয়া আমি ৰেষ্টুৰেণ্ট বা দোকান পাম, তো আমি তাতে সোমাই খাই ল'ম কিবা এটা। আৰু আমি প্ৰায় ভালেখিনি দূৰ আহিলোঁ বৰ্তমান। আৰু এয়া ৰাস্তা চাওক না আপোনালোকে, একদম অৱস্থা বেয়া ৰাস্তাৰ, আৰু বহুত ডেঞ্জাৰ হয় ৰাস্তাটো। টাৰ্ণ চাওক না আপোনালোকে, কেনেকুৱা টাৰ্ণ, মানে ইফাল দেখাই নাপায়। আৰু আমি প্ৰায় 10-12 কিলোমিটাৰমান আহিলোঁ, কিন্তু একো দোকান নাই, পূৰা জংঘল এনেকুৱা। তো চাওঁ কিমান দূৰ আগত দোকান পাওঁ, কাৰণ এতিয়ালৈ বৰ্তমান একো তেনেকুৱা এটা দেখাই নাই। একদম চাওক দুয়োফালে জংঘল। ৰাস্তা বৰ্তমানলৈ ভাল, মাজতে অলপ বেয়া পাইছিলোঁ, কিন্তু বৰ্তমানলৈ ধুনীয়া ৰাস্তা। খালি অলপ মানে সাৱধানে চলাব লাগে, কাৰণ কৰ্ণাৰিংকেইটাত একো দেখা নাপায়। আৰু চাওক এয়া সূৰ্য ওলাইছে ধুনীয়াকৈ। আমাৰতো নৰ্থ ইষ্টত মানে ফাৰ্ষ্ট ওলাই, তাৰমানে সূৰ্যটো মজা লাগি আছে। আৰু এইখিনি ৰাস্তা বহুত ধুনীয়া হৈ চাওক একদম, আৰু সমান ৰাস্তাটো মানে এইখিনিত। আৰু SK আৰু এয়া ট্ৰাকবিলাক চাওক, এয়া ট্ৰাকবিলাক একচুৱেলি বাংলাদেশ যায়, তো ইয়াতে লাইন পাতি ট্ৰাকবিলাক ৰৈ থাকে। আৰু আমি বৰ্তমান জোৱাই পাম। জোৱাই আৰু মোটামুটি আপোনালোকে ধৰি থওক আৰু 20 কিলোমিটাৰমান আছে। তো মানে আমি তাৰ পৰা প্ৰায় 25 কিলোমিটাৰমান আহিলোঁ। আৰু আপোনালোক দৃশ্য চাওক ৰাস্তাৰ, কি ধুনীয়া এটা পৰিৱেশ। আপোনাৰ চাওক না, মানে বেলেগ এটা ঠাইত থকা হেন পায়, বিদেশত থকা হেন, ভাৰতৰ বাহিৰত থকা হেন পায়। চাওক না, দুয়োফালে পাহাৰ, মাজত ৰাস্তাটো, আৰু পাহাৰবিলাক চাওক না, কি ধুনীয়া ব্ৰাউন কালাৰৰ, মানে ঘাঁহ যিটো আছে সেইটো কালাৰৰ ঘাঁহ হয়। তো চাওক আপোনালোকে, আৰু বেছি ওখ নহয় সেইবিলাক। তো কি মজা এটা ধুনীয়া ভিউ, কি ক'ম, এনেকুৱা ভিউৰ মাজত। আৰু তাতে কি ধুনীয়া ৰাস্তা, একদম গাড়ী চলাই একদম ফালি যাইছোঁ বে, মজা একদম। আৰু এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ। আৰু আমি ইয়াত ৰখিম অলপ আগত যাই, দুই ফটো উঠিম আমি, কাৰণ SK কেমেৰা লৈ আহিছে যিহেতু, আৰু মেমৰি হিচাপত এটা ফটোটো উঠিব লাগিব। আৰু SK মাজে বেয়া ফালি যায় একদম, চাওক না। আৰু কি ক'ম, পৰিৱেশটো মানে একদম মন ফ্ৰেছ হৈ গৈছে। চাওক আপোনালোকে কি ধুনীয়া এটা, যিটো একদম বিদেশৰ ফিল পাই আছোঁ ইয়াত। গাইজ, আমি ডাউকিৰ পৰা 22 কিলোমিটাৰ আহিলোঁ। 22 কিলোমিটাৰ আমি ডাউকিত যেতিয়া ব্ৰেকফাষ্ট কৰিম বুলি কৈছিলোঁ, কিন্তু ডাউকিত একো দোকানে খোলা নাই।
তো গতিকে একো খোৱা নহ'ল 22 কিলোমিটাৰ জেগা আহিলোঁ কিন্তু 22 কিলোমিটাৰ জেগা এনেকুৱা ৰাস্তা তাৰমানে ৰাস্তা ভাল কিন্তু তাত বেলেগ একোৱে নাই এখন দোকানো নাই তাৰমানে খাবলগীয়া গতিকে ব্ৰেকফাষ্ট কৰা হোৱাই নাই তো ইয়াতে এটা সৰু ব্ৰেক এটা লৈ লৈছোঁ এই ফটো চটো উঠি আছে ইহঁতে তো ইয়াৰ পৰা যাওঁ য'তে দোকান পাওঁ তাতে ফাৰ্ষ্ট খাম ব্ৰেকফাষ্টটো কৰিম মানে একো খোৱা নাইতো ৰাতিপুৱাই ওলাই আহিছোঁ চিধা আৰু মেঘালয়ত মই বৰ্তমানলৈ যিমান দিন থাকিলোঁ 2 দিন ট্ৰেভেল কৰিলোঁ এটা বস্তু লক্ষ্য কৰিছোঁ আপোনালোকে এইখন মাৰুতি 800 দেখিছে চাগে মেঘালয়ত না 90% গাড়ী মানে মাৰুতি 800 হয় কিয় বা নাজানো আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন যদি জানে মাইলেজৰ কাৰণে হ'ব পাৰে চাগে তো গাইজ আমি জোৱাইৰ পৰা আহি পালোঁ ডাউকিৰ পৰা আহি পালোঁ 27 কিলোমিটাৰ আৰু এইটোৱে একচুৱেলি চাৰিআলি হয় ইয়াৰ পৰা ইফালে মুছাফপুৰ আৰু ইফালে জোৱাই আৰু ইফালে ক'ৰবাত যাব পাৰি এইটো পইণ্ট হয় মানে চাৰিআলি আমি যিটো চাৰিআলি বুলি কওঁ আৰু আমৰেমপুৰ আছিল না তো আমৰেমপুৰ নেকি ঠাইখিনিৰ নাম এইখিনিত আৰু আমি আহি এইটো ডাঙৰ চকে পালোঁ আৰু আহোঁতে যিটো ভিউ বুলি কৈছোঁ অ' মাই গড একদম এক্সিলেণ্ট থামছ আপ লাগিব মজা ভিউ এটা আৰু এই 27 কিলোমিটাৰ মূৰত আহি এতিয়া ব্ৰেকফাষ্ট কৰিম একো খোৱা নাই ৰাতিপুৱাৰ পৰা তো কিবা এটা খাই লওঁ এতিয়া বাকী আগত দেখাম আৰু গাইজ আমি মানে যিটো জোৱাইৰ মানে ফেমাছ বস্তু আছিল কলচী উদ্ভিদ আমি যিটো বস্তু সৰুতে শিকিছিলোঁ কলচী উদ্ভিদ মানে পাত এটাৰ ওপৰত যিটো কলহৰ নিচিনা থাকে আৰু তাত পোক চোক পৰিলে তাৰমানে সিহঁতে সেই উদ্ভিদটোৱে খোৱা আছিল তো সেই ঠাইখিনি আহি পাইছিলোঁ আৰু ইয়াতে আছিল সেই বস্তুটো এইখন পাৰ্কখন হৈ চাওক ইয়াতে আছিল বস্তুটো এতিয়া এইখন কিয় বা নাজানো ক্ল'জ হৈ আছে চাওক আৰু এইখন পূৰা পাৰ্মানেণ্টলি ক্ল'জ হৈ আছে চাগে বহুদিন খোলা নাই নেকি কিয় বা খোলা নাই কি বা নাজানো আন্ধাৰ হৈ গৈছে কিয় বা খোলা নাই নাজানো কিন্তু বেয়া লাগিল আহি যিটো বস্তু জোৱাইত চাম বুলি আহিছিলোঁ সেইটো চাব পৰা নাই আৰু আগত এটা ভিউ পইণ্ট আছে এই পাৰ্কখনৰ নাম আছিল জাৰাইন পাৰ্ক আৰু ওপৰত 950 মিটাৰ মানে 1 কিলোমিটাৰে প্ৰায় 1 কিলোমিটাৰ আগত এটা ভিউ পইণ্ট আছে তো সেই ভিউ পইণ্টটোত যাই ভিউ পইণ্টটোত যদি কিবা দেখাব পাৰোঁ দেখাই আছোঁ বাকী পাৰ্কখন আপোনালোকক দেখাব ইচ্ছা আছিল কিন্তু যিহেতু ক্ল'জ উপায় নাই ইয়াৰ সেইটো তো এতিয়া পাৰ্কৰ পৰা আমি ভিউ পইণ্টটো লৈ যাওঁ আৰু যিখন পাৰ্কৰ কথা কৈছিলোঁ বন্ধ আছে এইখন পাৰ্কখনে চাওক এইটো ভিতৰত পুখুৰী আছে আৰু এইটো বন্ধ চাওক না কি মজা লাগে আৰু ভিউটো চাওক ইয়াৰ পৰা গাইজ আৰু এইটো মেইন ভিউ পইণ্টটো নহয় দিয়ক গাইজ এইটো এই বাইক দেখিছে আমাৰ তলত এনে নৰ্মেল এটা জাষ্ট এইটো পাৰ্কখনৰ ভিউ তো দেখালোঁ আপোনালোকক এইখিনি ভিউ তো এতিয়া তাত যাওঁ গাইজ সেই তাতে আছে কলচী উদ্ভিদকেইটা তাৰ পৰা আমি জুম কৰি দেখাবতো নোৱাৰোঁ কিবাকৈ এটা টানি মুনি ছিঙি আনিলোঁ বহুত ৰিক্সত আৰু কোনোবাই দেখিলে গালিও দিব তথাপিও আপোনালোকক দেখুৱাৰ কাৰণে আনিছোঁ গাইজ আৰু এইটোৱে চাওক এইটোৱে কলচী উদ্ভিদটো লৈছোঁ তো গাইজ এইটোৱে চাওক কলচী উদ্ভিদটো যিটোৰ কাৰণে জোৱাই ফেমাছ আৰু চাওক না এইটো চাওক কলহ টাইপ মজা একদম বঢ়িয়া আৰু গাইজ আপোনালোকক যিটো জাৰাইন ভিউ পইণ্টৰ কথা কৈছিলোঁ এইটোৱে ভিউ পইণ্টটো হয় চাওক আহিলোঁ কিন্তু ইমানো এটা খাচ নহয় যিমান ভাবিছিলোঁ তো বিশেষ দেখুৱাব লগা একো নাই এইটোৱে তো ইয়াৰ পৰা আমি এতিয়া যাওঁ আৰু গাইজ আমি জাৰাইন ভিউ পইণ্টটোৰ পৰা চিধা আহি মানে আমি ডাইৰেক্ট ফি ৱাটাৰফল যিটো হয় এই ফি ৱাটাৰফলটো বহুত ফেমাছ হয় তো আমি ফি ৱাটাৰফলটোত যাম এতিয়া আৰু এয়া আমি গাড়ীখন সোমাই দিম মানে ইয়াতে পাৰ্ক কৰি আমি ব'ট লৈ এটা সৰু ৰিভাৰ আছে তো ৰিভাৰটো ক্ৰছ কৰিম আৰু তাৰ আগত আমি ইয়াতে গাড়ীখন পাৰ্ক কৰি দিওঁ আৰু যিহেতু অলপ ডাউন এৰিয়া হয় তো আমি গাড়ীখন লাহে লাহে নামালোঁ মই তো এতিয়া এই আগত কেম্পিংবিলাক দেখিছে ন তো সেই ৰিভাৰটোৰ কাষত মানে ৰাতি ষ্টে' কৰা হয় কেম্পিং কৰা হয় তো এতিয়া বিটুহঁত আগত আছে মই এতিয়া গাড়ীখন পাৰ্ক কৰি দিওঁ ইয়াত আৰু গাইজ আমি এতিয়া পি ফলছ আহি পালোঁ আৰু এয়া আমাৰ অসমৰে দাদা বাইদেউহঁতক লগ পালোঁ তো হাই বলতে একবাৰ তো লগ পাই ভাল লাগিল এখেতসকলে যোৱাকালি মানে ডাউকিৰ পৰা আহি ইয়াতে পি ফলছত কেম্পিং আছে তো ইয়াতে ষ্টে' কৰিছে আৰু আমি ষ্টে' কৰা নাই আমি ইয়াতে পি ফল যাম প্ৰায় আধা ঘণ্টা ট্ৰেক কৰিব লাগিব তাৰপাছত যাম সেই ৱাটাৰফলটো দেখাম আৰু দাদাহঁতে নাযায় মানে ইয়াতে থাকিব আমি যাই আহোঁ বিটুহঁতে বটত বহি ৰেডি একদম তো ইয়াৰ পৰা যাওঁ তো আপোনালোকে থাকক বাই বাই আৰু গাইজ আমি পি ফলছৰ কাৰণে এইটো পানীটো ৰিভাৰটোৰ নাম কি এইটো নদীটো হা মুভি তো মুভি নদীটো আমি দাদাই ক্ৰছ কৰি দিব আমাক নাওৰে তো আমি এতিয়া ক্ৰছ কৰিছোঁ চাওক এইটো পানী ক্লিন পূৰা একদম ডাউকিৰ দৰে পানী
তো ইয়াতে ইমান পানীবিলাক চাফা, তো মজা লাগে। তো এইটো আমি এতিয়া পাৰ হৈ আহিলোঁ। গাইজ আমি বৰ্তমান ট্ৰেকিং কৰি আছোঁ, কিন্তু চবচে দুখৰ খবৰ, আমি যেতিয়া সেই নদীটো ক্ৰছ কৰিলোঁ না, সেই ক্ৰছ কৰোঁতে 20 মিটাৰ জেগাও নহয়, 30 মিটাৰমান হৈ চাগে, 30 মিটাৰ জেগা আমাক নদীটো পাৰ কৰি দিওঁতে মানে 300 টকা লৈছে। আচৰিত না? তো কেনেকৈ বেয়া দিছে না আমাক, বাম্বু দিছে পুৰা, বাম্বু 300 টকাৰ বাম্বু পুৰা। আৰু গাইজ আমি বৰ্তমান পিপি ৱাটাৰফলছলৈ ট্ৰেক কৰি আছোঁ, আৰু তাৰ মাজতে কিছুমান চাওক ভিউ, এইবিলাক ভিউ আছে ইয়াত। তো আৰু আমি ট্ৰেকটো কৰোঁ সোনকাল, কাৰণ আমি ৰিটাৰ্ণ হ'ব লাগিব। ইয়াৰ পৰা দূৰ আছে, আপোনালোকে বুলি 45 মিনিটমান লাগিব। তো ইয়াতে গাড়ী নিবৰ যিহেতু নোৱাৰে, তো আমি বুলি এয়া বিটু ভাই আগত। বিটু কেনে 300 টকাটো কেনে দিছে? তো গাইজ আমি এই নদীটো ক্ৰছ কৰিব লাগিব। পানী তো বহুত পানী চোন, জোতাশল ক'ব লাগিব। বহুত পানী মানে বেছি পানী নাই। তো গাইজ পিছল আছে চাওক। তো গাইজ এনেকুৱাকৈ ক্ৰছ কৰিব লাগিব আৰু আহি আছোঁ, মজা আছে। অলপ জোতাযোৰ চিকিল, কিন্তু একো নাই, মোৰ সিযোৰা চিকিলেও বেছি প্ৰব্লেম নাপাওঁ। এনেকুৱাকৈ ক্ৰছ কৰি ল'লোৱে। মজা মজা এডভেঞ্চাৰ। এখনি কেনেকৈ পাৰ হওঁ এতিয়া, জোতা নহ'ল ককে পিঠু, এখনি জোতা হ'ল কবাই লাগিব। ৰ'ব ট্ৰাই কৰোঁ নহ'ল ককে। তো গাইজ জোতা জিকি গেল। অ' ভাই ভাই ভাই, জোতা জিকি কাম চাফা। আৰু গাইজ একদম এটা মজা বস্তু দেখা পালোঁ পিপি ৱাটাৰফলছটোলৈকে ট্ৰেক কৰি থাকোঁতে। আপোনালোকক যিটো বেষ্ট ভালকৈ একদম দেখাব পৰা নাছিলোঁ পাৰ্কখনত, সেইটো বস্তু ইয়াতে দেখিছোঁ। চাওক, এই চাওক, এইটোৱে হ'ল কলচী উদ্ভিদ। ইয়াতে কিমান আছে চাওক। অ' ভাই চাওক কিমান আছে, এইবিলাক দেখিছে? এইটো এটা, এইটো চাওক, এই অমলি থাকে এনেকুৱাকৈ, দেখিছে? এই চাওক এনেকুৱাকৈ পাতটোত অমলি থাকে। তো মজা না? তো আপোনালোকক দেখালোঁ ভালকৈ, মনটো পূৰণ হ'ল, ইচ্ছাটো ভাল লাগিল মনটো এতিয়া। তো গাইজ ট্ৰেকিঙৰ মাজতে চাওক কি ধুনীয়া ধুনীয়া ঠাই। এয়াই মেঘালয়ৰ সৌন্দৰ্য। আৰু গাইজ কষ্টৰ ফল সদায় মিঠা বুলি কয় না, তো লেটছ সি দিছ ইজ পিপি ৱাটাৰফল। অ' ভাই মজা মজা আহি গ'ল বে, মজা আহি গ'ল। ৱাহ, য়েছ য়েছ য়েছ। অ' মাই গড, অ' ভাই পিপি ৱাটাৰফল। আৰু আমি তলত যাই আছোঁ এতিয়া ৱাটাৰফলটো। তো পালোৱে। অ' মাই গড। তো আমি আহি একদম তলত নামিলোঁ ট্ৰেকিং কৰি কৰি ৱাটাৰফলটো। আৰু ইয়াত দুটা ৱাটাৰফল আছে, সেইটো সৰু আৰু এইটো ইয়াত আছে। আপোনালোকক দেখাই আছোঁ ভালকৈ, এইটো মেইন ডাঙৰটো হয়। আৰু ইয়াত দাদা হয়, দাদা শিলচৰৰ। তো হেল্ল', তো ৱাটাৰফলটোতে লগ পালোঁ দাদাক। দাদা আপোনাৰ নামটো? ৰূপম। ৰূপম, দাদা ৰূপম নাম হয়। আৰু বাকী এতিয়া দাদা আৰু মই ৱাটাৰফলটো চাওঁ। SK আৰু বিটু ওপৰতে আছে, সিহঁত নামি অহা নাই। আমাৰ মেইন ৰোড আচলতে ইফালৰ পৰাও দেখা পায়, কিন্তু তলৰ ৱাটাৰফলটো ডাঙৰ যিটো ৱাটাৰফল আছে সেইটো চাব লগা হ'লে আপোনালোকে সোঁফালেৰে সেনেকুৱাকৈ এটা ৰাস্তা আছে, তো সেনেকুৱাকৈ আহিব লাগিব। তো আমি এইটো ছাইডলৈ আহিলোঁ, গতিকে তলত নামিবতো নোৱাৰিম, ইয়াৰ পৰাই দেখাই দিছোঁ। আৰু আপোনালোকক চাওক সেইফালে আহিলে চাওক, একদম তলত সেয়া চাওক ফটো উঠি আছে এজনী ছোৱালী। আৰু তো এতিয়া আমি ৰিটাৰ্ণ হ'ম, কাৰণ আমি ৰিটাৰ্ণ হ'ব লাগিব। মজা।
পানীৰ কালাৰ চাওক আৰু গাইজ পানীৰ কালাৰ চাওক আপোনালোকক দেখাই দিছোঁ পুৰা ব্লু মজা OMG ভাই আৰু গাইজ আমি আহি ইয়াতে যোৱাই নাপাওঁতে বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান আছে তো ইয়াত ৰোড কনষ্ট্ৰাকশ্যন হৈ আছে তো চাওক এনেকৈ ৰোড ব্লক হৈ আছে পুৰা লেণ্ডশ্লাইডিং কৰি আছে তো ৰখি আছোঁ ইয়াতে কিমান টাইম বা ৰখিব লাগে ইয়াতে গেৰাণ্টি নাই আৰু আজি জীৱন চাফা OSK তো কালৰ কথা পাতি এই মাৰিব দুবৰীয়াক ধৰি ফাইনেলি ৰোডটো খুলি দিলে আমাক তো বহুত গাড়ী জাম লাগি গৈছে আপোনালোকে চাওক একদম বহুত জাম হৈ গৈছে কাৰণ ইয়াত ৰাস্তাটো যিহেতু বনাই আছে তো প্ৰব্লেম ফেচ কৰিবলগীয়া হয় প্ৰায়খিনি ৰাস্তা ভালেই গোটেইখিনি ৰাস্তা ভালেই মাজত জাষ্ট অলপ ৰাস্তা বেয়া আছে তো সেইখিনিও মেঘালয় গভৰ্ণমেণ্টে ঠিক কৰি আছে কাৰণ যিহেতু মেঘালয় এখন এটা টুৰিজিম ষ্টেট হয় তো বহুত টুৰিষ্ট আহে ইয়াত তো তেখেতসকলৰ সুবিধাৰ কাৰণে ৰাস্তাত কাম কৰি আছে তো গাড়ীৰ লাইন চাওক আপোনালোকে বহুত জাম হৈ গৈছে আৰু আমাক ৱেগনাৰখিনি একদম ধূলা খুৱাই গ'ল তো উপায় নাই ধূলা খাইয়ে যাব লাগিব ইয়াক ফটাফট অভাৰটেক কৰি লওঁ আৰু ইয়াত অভাৰটেক কৰাও টান ৰাস্তা এটাই না তো ধূলাই খাওক লগা হ'লে যেনেকৈ অভাৰটেক কৰাটোও টান তো নকৰিব আপোনালোকেও চাই চিন্তিহে কৰিব তো এতিয়া আমি চিধা শ্বিলং অভিমুখে আমি যাই আছোঁ কাৰণ আমি এতিয়া ক'তো নৰখোঁ ডাইৰেক্ট যাই একদম শ্বিলঙত ৰখিম কাৰণ তাতে আমি ৰুমো ল'ব লাগিব আৰু তাত কিবা এটা খাবও লাগিব আৰু এইখন ধুনীয়া ব্ৰিজ হয় চাওক এইটো ৰেল লাইন নেকি তো ASK আমি দুয়োখন গাড়ী একেলগে যাই আছোঁ বৰ্তমান আৰু ইয়াতো গাড়ী জাম হৈ গৈছে চাওক না ইয়াতে জাম নহয় তাতে তলত পিকনিক খাই আছে তো এই পিকনিকৰ গাড়ী হয় তো আমি এতিয়া যাওঁ ধুনীয়া ৰাস্তা একদম ইয়াৰ পৰা সেইখিনি ৰাস্তাই জাষ্ট বেয়া আছিল এতিয়া ধুনীয়া ৰাস্তা আৰু চাওক মাৰুতি 800 আপোনালোকক কৈছিলোঁ না মাৰুতি 800 থাকিব শ্বিলং পামেই আৰু শ্বিলং বেছি দূৰ নাই আৰু এয়া চাওক আপোনালোকে শ্বিলঙত খেতি কৰা হয় এয়া শ্বিলঙৰ যিটো বন্ধাকবি হয় আৰু এই বন্ধাকবিটো শ্বিলঙত এনেকুৱাকৈ ৰোৱা হয় আৰু শ্বিলঙৰ পৰা বাহিৰত বেচিব নিয়া হয় এয়াই শ্বিলঙৰ খেতি ফাইনেলি আমি শ্বিলং আহি পাই গ'লোঁ আৰু এয়া চাওক শ্বিলং টাউনত মাৰুতি 800 চবতে মাৰুতি 800 আৰু লগতে সমানে এল্ট্ৰ' আছে কিন্তু মাৰুতি 800 বেছি আছে তো মেঘালয়ৰ মেইন গাড়ীয়ে হ'ল মাৰুতি 800 মাইলেজৰ কাৰণে কি জানে কাৰণ এইখন গাড়ীৰ মাইলেজ যিহেতু ভাল হয় আৰু ইয়াত যিহেতু ৰাস্তা ওপৰত উঠা নামা হৈ থাকে তো মাইলেজৰ কাৰণে এইখন গাড়ী লয় কিজানি হয়তো আৰু এয়া শ্বিলং টাউন হয় চাওক আপোনালোকে আৰু আমাৰ ৰুম ইয়াৰ পৰা বেছি দূৰ নাই আমি এটা ৰুম বুক কৰি লৈছোঁ ফোন কৰি যোগাযোগ কৰি বুক কৰি লৈছোঁ ৰুমটো তো আমি ৰুমটোলৈ যাই আছোঁ গুগল মেপ চাই আৰু মোটামুটি 3 কিলোমিটাৰমান আছে আৰু ইয়াত অলপ জাম হৈ আছে কাৰণ যিহেতু শ্বিলং টাউন হয় মেঘালয়ৰ এখন কেপিটেল হয় তো ইয়াত অলপ জাম হ'বই আমাৰ যেনেকৈ গুৱাহাটী তো মেঘালয়ৰ শ্বিলং তেনেকুৱা আৰু অলপ জামত ফাঁচিছোঁ তথাপিও আমাৰ গুৱাহাটীৰ দৰে জাম নাই ইমানো আৰু কিন্তু ইয়াতে জাম কিয় হয় ইয়াতে ওৱান ৱে যিহেতু এটাই ৰাস্তা গতিকে সেইকাৰণে বেছি জাম হয় তো ডাবুল ৰাস্তা হ'লে ইমান জাম নহ'লেই সেইকাৰণে জাম হয় আৰু বাকী কাউণ্ট্ৰিখন ভাল লাগে বহুত ধুনীয়া হয় আৰু শ্বিলং চিটিখনো বহুত ধুনীয়া হয় আৰু পৰিজেলাবোৰ কিয়ে চাইডেদি যাব ভাল এইখনক যাব দিয়াই ভাল তো গাইজ আমি ফাইনেলি শ্বিলং আহি পালোঁ আৰু আমাৰ বাবু আছে চেমেও ইয়াতে আছে গতিকে তাক সিয়ে ফোন কৰিলে মোক ফটো দেখা পাইছোঁ সিও তাতে আছিল ডাউকিতে আছিল সিও আজি শ্বিলঙত কিবা কামত আহিছে তো সিও এটা ৰুমত ষ্টে কৰিব আজি তো সি এতিয়া বেলেগ এখন মিটিঙত আছে তো সি ইয়াৰ ৰুমৰ এড্ৰেছটো দি দিছে তো আমি তালৈ যাম আমাৰ য'ত আছোঁ এতিয়া ইয়াৰ পৰা 3 কিলোমিটাৰ হয় আমি ইয়াতে চাহ খাব সোমাইছোঁ আৰু SK অলপ দূৰত আছে 5-6 কিলোমিটাৰ পিছত আছে তাৰ গাড়ীখনৰ চেইনডাল লুজ হৈছে তো সি টাইট কৰি আহি আছে তো আমি সেইখিনি সময় অলপ ৰখিলোঁ ইয়াত আৰু চাহ একাপ খাই লওঁ আৰু মা কচম কৈছোঁ ডাউকিত যিটো গৰম আৰু ইয়াতে সমানে ঠাণ্ডা উল্টা বিপৰীত ইয়াত ঠাণ্ডা তো একাপ লাল চাহ মাৰি লওঁ আৰু ইয়াৰ বিটু ভাই তো একাপ লাল চাহ খাই লওঁ খাই চিধা ৰুমত যাওঁ ইয়াতে আমি ষ্টেৰ কাৰণে ৰুম লৈ লৈছোঁ ওপৰত আছে ৰুমটো তো বাকী আপোনালোকক কৈ আছোঁ আগতে ভিতৰত যাই লওঁ ৰুমৰ আৰু মোৰ এটা জেৰক্স উলিয়াবলগীয়া আছে ভেকচিনত তো জেৰক্সটো উলিয়াই ৰুমত জমা দিম ৰুমত আপোনালোকক কথাখিনি কৈ আছোঁ কি হয় আৰু গাইজ আমি ফাইনেলি ৰুম আহি পালোঁ তো এতিয়া গা চা ধুই ল'লোঁ ফ্ৰেছ হৈ ল'লোঁ
মানে কি ক'ম আৰু আজি একদম অৱস্থা কাহিল। তো আজি যিটো আমি শ্বিলঙত ষ্টে কৰিবৰ কাৰণে যিটো ৰুমত আহি আছিলোঁ, তো গুগল মেপ চাই আমি আহি আছিলোঁ, কিন্তু যিটো ৰাস্তা দেখালে গুগল মেপে সেই ৰাস্তাটোদি সোমাই দিলোঁ, কিন্তু অৱস্থা বেয়া। তাত আছিল পুলিচ আৰু ইফালে আছিল মানে আমি সেইটো ৰাস্তাতে সোমাব নালাগিছিল, তো নো এণ্ট্ৰি আছিল, তো একো সেনেকুৱা নাছিল সংকেত। তো আমি সোমাই দিলোঁ, পুলিচে ধৰিলে, কিন্তু পুলিচক বহুত ৰিকুৱেষ্ট কৰিলোঁ, তেখেতসকলে ফাইনটো কাটি আছিলে 1000 কৈছিল, তো 500 লৈ ল'লে। তো সেইটো আৰু কি ক'ম, তেওঁলোকৰ আৰু মানে পইচা খোৱাৰ উপায়ে আছিল, কাৰণ যিহেতু তাতে একো হেৰি নাছিল, মানে ইণ্ডিকেট কৰা নাছিল তাত, সেইকাৰণে ন' পাৰ্কিং ন' এণ্ট্ৰি বুলি একো নাছিল। তো সেইকাৰণে আমি সোমাই দিছিলোঁ, থাকিলেতো নোসোমালোঁ হয়। কিন্তু গুগল মেপেও ধোকা দি দিছে, আমি চিধা আহিলে আমি একদম চেণ্টাৰ পইণ্টত ৰুমটো পাওঁ, কিন্তু গুগলে আৰু ক'ৰবাত কানি নি আমাক তাৰমানে ঘূৰাই আনিলে হয়। তো আৰু উপায় নাই, যি হ'ব লগা আছিল হৈয়ে গ'ল, বেড লাক। আৰু শ্বিলঙত না একদম পাৰ্কিঙৰ কাৰণে একদম বেয়া। তো আমাৰ ৰুমৰ তলত ক'তো পাৰ্কিং নাই, তাতে একদম যিটো শ্বিলঙৰ কাৰণে জাগাই নাই পাৰ্কিঙৰ কাৰণে। তো কিবাকৈ এটা ঠাইত তাৰমানে পুলিচক সুধি বক্স এটাৰ কাষত, সিহঁতৰ ৰাস্তাৰ কাষতে হোৱাইট বক্স কৰা থাকে, তো তাত বক্সত থৈ আহিছোঁ, ৰাতিলৈকে তাতে থাকিব। বাকী যেতিয়া আমি ৰাতি হ'ব, গাড়ী খালী হ'ব, তো আমি হোটেলৰ আগত আনি পাৰ্ক কৰিব পাৰিম। আৰু আজি আমাৰ ইয়াত মেঘালয়ত লাষ্ট নাইট হয়, তো আজি অলপ এনজয় কৰোঁ। মনটো বেয়াও, পুলিচৰ ফাইন খালোঁ। বাকী এয়া SK, আৰু এইটোৱে আমাৰ ৰুম, চাওক এইটোৱে আমাৰ ৰুম। আৰু আমাৰ হোটেলখনৰ নামটো আপোনালোকক ডেছক্ৰিপশ্যনত মই দি দিম, আৰু কণ্টেক্ট নম্বৰ থাকিব। তো আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। বহুত ভাগৰ লাগিছে আজি, একদম অৱস্থা আহিল। আৰু ইমান ৱাটাৰফলটোতো ট্ৰেকিং কৰি গ'লোঁ প্ৰায় 45 মিনিটমান। তো আজি বিশেষ একো নকওঁ, আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু প্লিজ শ্বেয়াৰ কৰি দিব, কাৰণ বহুত কষ্ট হৈ আছে। আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে এটা লাইক দিলে না ছাবস্ক্ৰাইব কৰিলে মনত উৎসাহ বাঢ়িছে। তো আপোনালোকে সেইটো কৰি দিব। তো বাই বাই, আজিৰ বাই।